আজি মই তোমালোকক টেন্স ফৰ্ম অৰ্থাৎ কাৰেক্ট টেন্স কুৱেশ্যন বেংকত থকা যিবিলাক ইতিমধ্যে ছেবাৰ আণ্ডাৰত আহি যোৱা প্ৰশ্নবিলাক মই এনচাৰ কৰিবলৈ চেষ্টা কৰিম। প্ৰথমে মই লৈছোঁ 1998ৰ প্ৰশ্নবিলাক। এতিয়া 1998ৰ কুৱেশ্যনকেইটা মই লৈছোঁ। When he enter my room, I write a letter. When থাকি প্ৰথম পাৰ্টটোত আছে কি চিম্পল পাছ আৰু দ্বিতীয় পাৰ্টটোত আছে কি আই ৰাইট এ লেটাৰ। গতিকে আমি হুৱেন থাকি যেতিয়া চিম্পল পাছ থাকে আমাৰ পিছৰ পাৰ্টটো পাছ কণ্টিনিউৱাছ টেন্স হ'ব লাগে। অৰ্থাৎ কি হ'ব, ইয়াতে মই লিখি দিছোঁ হুৱেন হি এণ্টাৰ মাই room, I was writing a letter. হৈ গ'ল। মই দ্বিতীয় প্ৰশ্নটো লৈছোঁ দ্য মেথ ষ্টাৰ্ট বিফৰ উই ৰিচ দ্য ফিল্ড। ইয়াতে কি হৈছে, বিফৰৰ পিছৰ পাৰ্টটো কি আছে চিম্পল পাছ। গতিকে বিফৰৰ পিছত যেতিয়া চিম্পল পাছ থাকিব আগৰ পাৰ্টটো পাছ পাৰফেক্ট হ'ব লাগিব। অৰ্থাৎ বিফৰ বা আফটাৰ থকাৰ পিছত যদি এটা পাৰ্ট চিম্পল পাছ থাকে আনটো পাৰ্ট পাছ পাৰফেক্ট হ'ব লাগে। গতিকে আমাৰ ইয়াত কি হ'ব, দ্য মেথছ had started before we reached the field. এটা লাষ্ট কুৱেশ্যনটো কি আছে আমাৰ, ইট ইজ টাইম ইউ গ' হোম। ইট ইজ টাইম এটা ক্ল'জ হৈছে। ইট ইজ টাইমৰ পিছত সদায় এটা কথা লক্ষ্য ৰাখিব লাগে, ইট ইজ টাইম, আই উইচ, য়েষ্টাৰডে, একো, নেক্সট এইবিলাক থাকিলে সাধাৰণতে চিম্পল পাছ হয়। গতিকে ইট ইজ টাইম থকাৰ লগে লগে আমাৰ কি হ'ল, এইবিলাক মই ভিডিঅ' আগতো দিয়া হৈছে। ইট ইজ টাইম থকাৰ লগে লগে ইয়াত কি হ'ব, ইউ গ'ৰ পাষ্ট টেন্স ৱেণ্ট হোম। হোম। এতিয়া আমি 1999ৰ প্ৰশ্নকেইটা এনচাৰ কৰিম। চাবা, উই শ্বেল ৱেইট হিয়াৰ আনটিল হি কাম বেক। আনটিল থকাৰ পিছত আমি আনটিল, আনলেছ, এজ চুন এজ, আফটাৰ, বিফৰ এইবিলাক থাকিলে এটা পাৰ্টত যদি চিম্পল প্ৰেজেণ্ট থাকে আনটো পাৰ্টত চিম্পল ফিউচাৰ হ'ব। গতিকে চিম্পল ফিউচাৰটো আমি দেখা পাইছোঁ ইয়াতে, উই শ্বেল ৱেইট হিয়াৰ আনটিল হি, দে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, গতিকে ইয়াতে চিম্পল প্ৰেজেণ্ট হ'ব। গতিকে ইয়াতে কি হ'ব, কামছ। আমাৰ কামছ বেক, এইটো হৈ গ'ল। এতিয়া দ্বিতীয় প্ৰশ্নটো আহিছে কি আমাৰ, হুৱেন হি কেম ইন। এই আগতো আহিছিল এই প্ৰশ্নটোৱে, কিন্তু ইয়াত মাত্ৰ কেম দিছে, তাত আছে এণ্টাৰ আছিল। ইয়াতে আমাৰ কি একে ধৰণৰ আহিছে, চেম কুৱেশ্যন। হি কেম ইন, I was writing a letter. এনেধৰণৰ প্ৰশ্নবিলাক আহিছে। 2000ত কি আহিছিল সেই প্ৰশ্নকেইটা চাইছোঁ আৰু আমি এনচাৰ কৰিম। হি ৱাক এক্ৰছ দ্য ৰোড হুৱেন এ স্কুটাৰ হিট হিম। এতিয়া আমি হুৱেন থাকি পিছৰ পাৰ্টটোত কি আছে, হিট। হিটটো কি হৈ আছে, হিট হিট হিটে, অৰ্থাৎ ভাৰ্ব 1, ভাৰ্ব 2, ভাৰ্ব 3, হিট হিটে। কিন্তু ইয়াত আমাৰ চিম্পল পাছ এইকাৰণে থকা বুলি জানিলোঁ যে স্কুটাৰৰ পিছত আমাৰ এইটো যদি প্ৰেজেণ্ট থাকিলেহেঁতেন তেতিয়া এছ থাকিলেহেঁতেন, কিন্তু ইয়াত হিট থকা মানে আমি গম পাইছোঁ চিম্পল পাছ। গতিকে আমি ইয়াত কি কৰিব লাগিব, হি ৱাজ ৱাকিং, পাছ কণ্টিনিউৱাছ, এক্ৰছ দ্য, when a
স্কুটাৰ hit him গতিকে হৈছে আমাৰ দ্বিতীয় প্ৰশ্নটো আছে আই উইচ আই একচেপ্ট দ্য জব তা আই উইচ থাকিলে ইট ইজ টাইম থাকিলে সাধাৰণতে চিম্পল পাছ হয় কিন্তু ইয়াত এটা কথা লক্ষ্য ৰাখিব লাগিব ইয়াক আমি দুটা ৰূপত কৰিব পাৰোঁ যেনে এটা আই উইচ আই একচেপ্ট দ্য জব নাইবা আমি কি কৰিব পাৰোঁ আই উইচ I had accept the job অৰ্থাৎ কি কৰিব পাৰোঁ আমি দুটা কাৰ্য কৰিব পাৰোঁ চিম্পল পাছো কৰিব পাৰোঁ পাছ পাৰফেক্টো কৰিব পাৰোঁ দুটা শুদ্ধ হ'ব এটা তৃতীয়টো কৈছে হাৰি আপ দ্য টেক্সি ৱেট হাৰি আপ বুলি কোৱাৰ লগে লগে পিছৰ যিটো ক্লজ আছে সেই ক্লজটো কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব গতিকে হাৰি আপ বুলি কোৱাৰ লগে বেগাবেগি কৰা হাৰি আপ দ্য টেক্সি ইজ ৱেটিং এইখিনি প্ৰেজেণ্ট কণ্টিনিউৱাছ হৈ যাব গতিকে 2000 চনত অহা প্ৰশ্নকেইটা মই সমাধান কৰিলোঁ এতিয়া মই 2001 চনত অহা প্ৰশ্নকেইটা এনচাৰ কৰিম দে লিভ ইন দিল্লী ফৰ 10 years দ্য ফৰ বা চিন্স থকাৰ পিছত আমাৰ কি হয় সাধাৰণতে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয় ফৰৰ পিছত 10 years আছে অৰ্থাৎ টাইম আছে গতিকে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিব পাৰিম গতিকে আমাৰ এনচাৰটো দে হেভ বিন লিভিং ইন দিল্লী ফৰ 10 years এটা পিছৰ প্ৰশ্নটো আছে কি আমাৰ সি ডাইড আফটাৰ সি সাফাৰ ফৰ 5 years গতিকে আফটাৰৰ আগত আমাৰ কি আছে চিম্পল পাছ আছে গতিকে আফটাৰৰ পিছৰ পাৰ্টটো কি হ'ব পাছ পাৰফেক্ট হ'ব গতিকে আমাৰ কি হ'ব সি ডাইড আফটাৰ সি had suffered for 5 years পিছৰটো আছে 10 years pass since I meet গতিকে চিন্সৰ পিছত সদায় টাইম থাকিব পাৰে নাইবা চিন্সৰ পিছৰ যিটো ভাৰ্ব থাকিব সদায় চিম্পল পাছ হৈ থাকে গতিকে চিন্সৰ আগৰ পাৰ্টটো আমি কি কৰিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কৰিম কিন্তু ইয়াত এটা কণ্ডিশ্যন থাকিল পাছ শব্দটোৰ লগত কেতিয়াও প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স নহয় নাইবা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স নহয় গতিকে আমি কি কৰিম 10 years have passed since I meet you. When he came, it be all over. When থাকে কি আছে simple past আছে it be all over. এতিয়া আমি ইয়াত কি ক'ব লাগিছিল when থাকে simple past হৈছে এটা past continuous হ'ব লাগিছিল কিন্তু বি থকাৰ কাৰণে past continuous নিদি আমি was দিলেও বাই সেন্টেন্সটো অৰ্থাৎ কাৰেক্টটো কৰিব পাৰিম when he came it was all over পিছৰটো আছে পাঁচটো আছে আমাৰ কি 5টো হি ষ্টে হিয়াৰ আনটিল ইউ ৰিটাৰ্ণ অৰ্থাৎ আনটিল থাকিলে ইফ আনটিল এজ সুন এজ আনলেছ এইবিলাক থাকিলে সাধাৰণতে এটা পাৰ্টত কি হয় চিম্পল ফিউচাৰ হয় আৰু এটা পাৰ্টত চিম্পল প্ৰেজেণ্ট হয় গতিকে আমাৰ চিম্পল প্ৰেজেণ্টটো আছে আমি ইয়াত কি কৰিব লগা আছে চিম্পল ফিউচাৰ হি উইল ষ্টে
here until you return. গতিকে আমাৰ এনেধৰণৰ 2001 গোটেই প্ৰশ্নকেইটা এনচাৰ কৰি দিয়া হ'ল। মই পিছলৈ গৈছোঁ। এতিয়া 2002ত অহা আমাৰ প্ৰশ্নকেইটা চাইছোঁ। কি আছে? when he start for office it still rain. when he start for office it still rain. অৰ্থাৎ when থাকে আমাৰ কি আছে? simple past আছে। past থকাৰ পিছত আমাৰ পিছৰ পাৰ্টটো কি হ'ব লাগিব? আমি আগতে কৈছোঁ এতিয়া past continuous হ'ব। গতিকে মই দেখাই দিছোঁ কি হ'ব? when he start for office it still ইয়াতে ৱাজটো লাগিব, it was still raining হৈছে। এতিয়া আমাৰ পিছৰ প্ৰশ্নটো চাইছোঁ I not meet my friends for x. for থাকি আমাৰ কি আছে? for বা since থকাৰ পিছত আমি সদায় কি কৰিব লাগিব? প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স। কিন্তু যেতিয়া নস্যাৰ্থকত থাকিব আৰু আনকি আমি দেখা পাইছোঁ মিটৰ লগতো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ নহয়। আনপুৰি আমি এটা কথা লক্ষ্য ৰাখিব লাগিব যে নস্যাৰ্থক যেতিয়া থাকিব আমি সদায় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ কৰিব নোৱাৰোঁ, আমি প্ৰেজেণ্ট পাৰফেক্ট কৰিম। গতিকে সেই ৰূপতো পাৰোঁ আৰু আমাৰ এই মিটৰ লগত প্ৰেজেণ্ট কণ্টিনিউয়াছ নহয়। গতিকে আমি কি কৰিম? I have not meet my friend for হৈছে। তাৰপিছততো আছে আমাৰ if you request him he would have helped you. if থাকি কি আছে আমাৰ? if থাকি মই আগতে এইবিলাক নিয়ম শিকাইছোঁ। if থকাৰ পিছত যদি উদৰ পিছত have থাকে verb 3 থাকে অৰ্থাৎ past participle ৰূপ থাকে তেতিয়াহ'লে আমাৰ এইটো past perfect হ'ব লাগে। would have helped অৰ্থাৎ would have helped এইখিনি থকাৰ লগে লগে আমাৰ কি হ'ব? if you had requested him he would have helped you. পিছৰটো কি আছে? we to be friends for long. for বা since থকাৰ পিছত for বা sinceৰ টাইম যেতিয়া থাকিব তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কৰিব লাগে। কিন্তু আমি চালোঁ যে ভাৰ্বটো বিটোৰ লগত প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স নহয়, নাইবা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সো নহয়। গতিকে আমি কি হ'ব? we have to বিনো দিব পাৰা, নাইবা we to have been friend for long. এতিয়া আমাৰ এইখিনি হ'ল আমাৰ 2002ৰ প্ৰশ্ন উত্তৰখিনি দিয়া গ'ল। আহিছোঁ 2003 প্ৰশ্নকেইটা মই এনচাৰ কৰিম। we know each other for last 10 years. for থাকে, for বা since থাকে আগতে আমি এইবিলাক নিয়ম কৰিছোঁ। এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কৰিবলৈ কিন্তু আমি লক্ষ্য ৰাখিব লাগিল ন ভাৰ্বটো কি নহয়? প্ৰেজেণ্ট কণ্টিনিউয়াছ নহয়, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ হ'ব নোৱাৰে। ন হিয়াৰ চি লাভ লাইক ৰিমেম্বাৰ লাইক মিট এইবিলাক ভাৰ্বৰ লগত কেতিয়াও কণ্টিনিউয়াছ টেন্স গঠন নহয়। গতিকে আমাৰ কি হ'ব ইয়াতে? we have known each other for the last 10 years.
অৰ্থাৎ কি হৈছে আমাৰ এইখিনি আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স নকৰি প্ৰেজেণ্ট পাৰফেক্টত কাৰেক্ট কৰিলোঁ পিছৰটো ইফ আই ন' হিজ এড্ৰেছ আই উড হেভ কণ্টেক্ট হিম হেভ উড বা হেভ থাকি ভাৰ্ব 3 আছে গতিকে আমি আগৰ নিয়ম এটা পাইছিলোঁ মই ইতিমধ্যে শিকাই দিছোঁ নিয়মটো উড হেভ উডৰ পিছত হেভ থাকি তাৰপিছত ভাৰ্ব 3 থাকিলে আমি কি কৰিব লাগে এই পিনৰ ক্লজটো আমি past perfect কৰিব লাগে গতিকে আমাৰ কি হ'ব if I had known his address I would have contact him এতিয়া look dear Godabas look থকাৰ পিছত হিয়াৰ বা দিয়াৰ থাকিলে এটা কথা সদায় লক্ষ্য ৰাখিবা হিয়াৰ বা দিয়াৰ থাকিলে আমি সদায় সিম্পল প্ৰেজেন্ট টেন্সত হ'ব লাগে গতিকে লুক বুলি কোৱাৰ লগে লগে লুক ডিয়াৰ তাৰ পিছৰ ভাৰ্বটো সদায় থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ পজিশ্যনত থকা বুলি গোজ দা বাছ হৈ গ'ল এতিয়া 2003 প্ৰশ্নখিনি প্ৰশ্নৰ যিকেইটা আছিল মই এনসাৰ কৰি দিলোঁ এতিয়া মই 2004 কুৱেশ্যনৰ এনসাৰকেইটা কৰিম হি কেন নট প্লে ইন দ্য মেটছ এজ হি ইনজুৰ হিজ ফুট ইয়াতে আমাৰ একো থকা নাই গতিকে হি কেন নট প্লে ইন দ্য মেটছ তেওঁ খেলখন খেলিব নোৱাৰে ইয়াত একো আমাৰ যদিও টাইম নাই নহ'লেও আমি ইয়াক কি কৰিম প্ৰেজেন্ট পাৰফেক্ট কৰি দিলে আমাৰ এইটো মানে এই কাৰ্যটো অলপ সময়ৰ আগতে হৈ যোৱা বুলি আমি ভাবি ইয়াক এনসাৰটো কৰিম কেনে হ'ব হি কেন নট প্লে in the match as he has injured his foot এতিয়া মই বি নম্বৰটো I wish I can help you এটা কেন থকাৰ পিছত আই উইচৰ পিছত কেন থাকিলে কুড হ'ব মে থাকিলে মাইট হ'ব বি থাকিলে ৱেৰ হ'ব গতিকে আমি সেই ৰূপত কৰিব লাগিব গতিকে ইয়াত কি হ'ব আই উইচ আই কুড হেল্প ইউ পিছৰটো কৈছে কি ইফ আই বি ইউ আই উড নট একচেপ্ট ডেট পষ্ট এইবিলাক কি হ'ল ইমাৰ্জিনেল কণ্ডিশ্যন হয় গতিকে ইমাৰ্জিনেল কণ্ডিশ্যনত আমি কি কৰিব ইফ আই বি ইউ যদি মই তুমি হ'লোহেঁতেন গতিকে হেঁতেন বুলি কোৱাৰ ক্ষেত্ৰত এটা কাল্পনিক কথা কৈছে আই কাল্পনিক হোৱাৰ বিটো আমাৰ কি হ'ব ৱেৰ হ'ব ৱেৰ ইউ আই শুড নট accept that post এতিয়া হ'ল কাল্পনিক হোৱাৰ কাৰণে এইটো ৱেৰ হৈ আহিছে এতিয়া আমি 2004 প্ৰশ্নকেইটা এনসাৰ কৰোঁ ইয়াত কৈছে কি মাই ফাদাৰ ইজ নট এট হোম হি গ' আউট মাই ফাদাৰ ইজ নট এট হোম মোৰ দেউতা এতিয়া ঘৰত নাই তেওঁ বাহিৰত গৈছে এই কাৰ্যটো সাধাৰণতে আমি প্ৰেজেন্ট পাৰফেক্টত কৰিলে অলপ আগতে হৈ যোৱা কাৰ্য দেখাব গ'লে আমি ফাদাৰ ইজ নট এট হোম হি হেজ গন আউট এনেকৈ হ'ব পিছৰটো কৈছে হি ৰিচ দ্য ষ্টেশ্যন বিফৰ দ্য ট্ৰেইন ডেপাৰ্টেড গতিকে বিফৰৰ পিছৰ পাৰ্টটো কি আছে পাষ্ট পাৰফেক্ট চিম্পল পাষ্ট আছে গতিকে আমাৰ আগৰ পাৰ্টটো এনেকুৱা ধৰণৰ প্ৰশ্ন আগতে কৰা হৈছে গতিকে ইয়াত আগৰ পাৰ্টটো পাষ্ট পাৰফেক্ট হি হেড ৰিচড
the station before the train departed. পিছত আকৌ ইটছ টাইম এইটো আগত আকৌ ৰিপিট কৰিছে টাইম এতিয়া আমাৰ কি হ'ব এইটো জাষ্ট সিম্পল পাস এতিয়া 2007 প্ৰশ্নকেইটা লৈছোঁ দ্য নিউ টিচাৰ টিচ আছ নাও ফৰ 6 মান্থ গতিকে ফৰ বা সিন্স থাকে আমাৰ টাইম যেতিয়া থাকিব তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কৰিম গতিকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কৰিব পৰা টিচ শব্দটো হয় গতিকে আমি কি দিম দ্য নিউ টিচাৰ হেজ বিন teaching us now for 6 months. পিছৰ প্ৰশ্নটো হৈছে he told us that he never tell a lie গতিকে এইটো আমাৰ নেৰেশ্যনৰ গতিকে ইয়াত তল থকাৰ লগে আমি ইয়াত পাষ্ট টেন্স হ'ব লাগিব কিন্তু এটা কথা লক্ষ্য ৰাখিবা নেভাৰ ইভাৰ অলৱেজ এভৰিডে এইবিলাক এটা অভ্যাসগত কাম বুজাইছে গতিকে সেই তেওঁ কেতিয়াও মিছা কথা নকয় সেইটো এটা অভ্যাসৰ দৰে বুজাইছে সেইকাৰণে ইয়াতে আমাৰ পাষ্ট টেন্সটো যদিও আমাৰ নেৰেশ্যনৰ ৰূপত টেন্সটো পৰিৱৰ্তন হ'ব লাগিছিল কিন্তু ইয়াত টেন্সটো পৰিৱৰ্তন নহয় হি নেভাৰ টেলছ যেহেতু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নম্বৰৰ লগত আমাৰ এছ যোগ হয় গতিকে লাই মই গোটেই 2007লৈকে প্ৰশ্ন এনচাৰখিনি দিলোঁ মানে পিছৰ প্ৰশ্নবিলাক মই পিছত দি আছোঁ কাৰণ বেছি ভিডিঅ'বোৰ দীঘলীয়া হয় দীঘলীয়া হ'বৰ কাৰণে মই দুটা পাৰ্টত ভাগ কৰিম আৰু পিছৰ পাৰ্টত মই 2008 চনৰ পৰা যিবিলাক কুৱেশ্যন থাকিব সেইবিলাক দিম ইয়াৰ লগতে এটা কথা কৈছোঁ 2005ৰ যিখিনি প্ৰশ্ন আহিছিল 2005ত অহা বস্তুখিনি মই দিয়া নাই কাৰণ সেইটো এটা 2005 চনৰ এটা সেই সময়ত 2005 চনত এটা গল্প আছিল ওৱান সাইড হিপ বুলি সেই গল্পটোৰ পৰা ডাইৰেক্ট তুলি দিয়া হৈছিল সেইকাৰণে সেইখিনি আজিৰ টাৰ্মত সেনেকুৱা ধৰণৰ প্ৰশ্ন নাহে সেইকাৰণে সেই 2005ৰ প্ৰশ্ন এনচাৰখিনি দিয়া নাই বাকি মই হাতলৈকে দিলোঁ 8ৰ পৰা 2020 চনলৈকে পিছৰ পাৰ্টত গোটেইখিনি এনচাৰ দিবলৈ চেষ্টা কৰিম গতিকে আজিলৈ ইমানতে মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ